তেওঁ যে বিভিন্ন কথাবোৰ কৈছে তেওঁৰ কি প্ৰমাণ আছে? আমিতো বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ, অন্ধ্ৰ প্ৰদেশত আমি দেখা পাইছোঁ যে বিভিন্ন ঘটনাত কেতিয়াবা বিজেপি নিজৰ মানুহ জড়িত হৈ থাকে। এইটো প্ৰথমবাৰ আমি দেখা নাই। বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ যে বিধানসভা নিৰ্বাচন কাষ চাপিলে বাহিৰৰ কিছু বিজেপি মানুহবোৰ আহি তেওঁলোকে আমাৰ থলুৱা মানুহখিনিক কিবা তেওঁলোকক বেয়া বা সিহঁতক বুজাই বা সিহঁতক কনভিন্স কৰি বা সিহঁতক মটিভেট কৰি বা সিহঁতক কিবা এটা লোভ দেখাই বা সিহঁতৰ কিবা এটা দৰৱ দি তেওঁলোকৰ পৰা অপৰাধ কৰাই। আমি এইটো কথা প্ৰথমবাৰ বাবে অসমত হোৱা নাই। ইয়াৰ পূৰ্বেও যদি চাই আপোনাৰ অন্ধ্ৰ প্ৰদেশত তাত বিজেপিয়ে মানুহ ধৰা পৰিছে। এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক তেওঁলোকৰ কাজিয়া লগাবলৈ বিচাৰে। বিজেপি চৰকাৰৰ যে মন্ত্ৰীসকল তেওঁলোকৰ পৰিয়ালসকলে যে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে যে কিনিছে, তাত তেওঁলোকে ইণ্ডাষ্ট্ৰী কিয় নবহায়? সেইখিনি মাটি তেওঁলোকে আদানীক কিয় নিদিয়ে? সেইখিনি মাটি তেওঁলোকে পতঞ্জলি কিয় নিদিয়ে? নিজৰ ৰিজৰ্ট বনাবলৈ তোমালোকৰ জনজাতি মানুহৰ মাটি ল'বা, নিজৰ বাগান বহাবলৈ তোমালোকে থলুৱা মানুহৰ মাটি ল'বা, নিজৰ ইণ্ডাষ্ট্ৰী বহাবলৈ তোমালোকে খিলঞ্জীয়া মানুহৰ মাটি ল'বা, কিন্তু যেতিয়া বাহিৰৰ এই ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰা তেতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰীখিনি নিজৰ মাটি বিক্ৰী নকৰে, নিজৰ মাটি দান নকৰে। তেতিয়া থলুৱা খিলঞ্জীয়া বিভিন্ন জনজাতিৰ মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি যি ট্ৰাইবেল মাটি যি ফৰেষ্ট এক্টৰ অধীনত সংৰক্ষিত হৈ আছে, সংৰক্ষণ পাই আছে, 6 Schedule এক্টৰ অধীনত সংৰক্ষণ পাই আছে, প্ৰটেকশ্যন পাইছে, সেইখিনিয়ে মাটিৰ ওপৰত তোমালোকৰ চকু। তো আমাৰ মানুহবোৰ ক'ত থাকিব? একফালে আমাৰ মামা আৰু মামী মাটি কিনি আছে, আনফালে আদানী আৰু আম্বানী মাটি কিনিছে। আমাৰ মানুহ থাকিব ক'ত? অসম মানুহ ক'ত থাকিব? এইটোৱে এতিয়া প্ৰশ্ন হৈ আছে। তো সেইকাৰণে আমি ইমান সহজ সৰলভাৱে খিলঞ্জীয়া ট্ৰাইবেলৰ 6 Schedule ফৰেষ্ট এক্টৰ মাটি ইমান সহজ সৰলভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিক্ৰী কৰিবলৈ নিদিওঁ। এইবাৰ যুঁজ এখন তেওঁলোকৰ পৰা আমাক না হিন্দু ধৰ্মৰ ওপৰত কিছু চাৰ্টিফিকেট আমি বিচাৰিছোঁ, নে আমাৰ অসমীয়া আমাৰ সত্ৰীয়া আৰু শংকৰী সংস্কৃতিৰ ওপৰত আমি চাৰ্টিফিকেট বিচাৰিছোঁ। তেওঁলোকে হ'ল গডছে মানা হিন্দু, আমি হ'লোঁ চৰ্দাৰ পেটেলক মানা হিন্দু। আৰু তেওঁলোকে গডছে পথ অনুকৰণ কৰে, তেওঁলোকে গডছে শ্লোগান তেওঁলোকে বা গডছে নাম লৈ জয়গান কৰে, শ্লোগান দিয়ে। আমি মহাত্মা গান্ধী, চৰ্দাৰ পেটেল, সুভাষ চন্দ্ৰ বসু, ভগত সিং এয়া হ'ল আমালোকৰ বাবে প্ৰেৰণাৰ প্ৰতীক। তো গডছে হিন্দুৰ পৰা আমাক গান্ধীবাদী, পেটেল, বোস আৰু ভগত সিঙৰ হিন্দুসকলক আমাক কোনো চাৰ্টিফিকেট নালাগে। আমি হ'ল বাস্তৱ হিন্দু। বৰ্তমানত আমাৰ সন্মুখত দ্বিতীয় নিৰ্বাচন আছে। দ্বিতীয় নিৰ্বাচনত আমি এইবাৰ যুঁজ এখন হ'ব মূল মন্ত্ৰ লৈ আগবাঢ়ি গৈছোঁ। চাব আপোনালোকে দেখিছে এতিয়া মানুহে লাহে লাহে আমাৰ ওচৰলৈ আহিছে। ৰাইজে এবাৰ ৰণত নামিছে, আৰু যেতিয়া ৰাইজ ৰণত নামে ৰাইজৰ জয়টো নিশ্চিত। সোণাৰী মহামাৰা অঞ্চলত বিভিন্ন সাংসদ এলেকা উন্নয়ন পুঁজিৰ দ্বাৰা কিছু উন্নয়নমূলক আঁচনিৰ আধাৰিলা কৰা যাব। এই কামখিনি ৰাইজক উপকৃত কৰে, তাৰ বাবে আমি দিনৰ আগবেলাত বিভিন্ন পবিত্ৰ মন্দিৰলৈ গৈ ভগৱানৰ আশীষ আমি বিচাৰিছোঁ। আমিতো সদায় আমি নিজৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগত আমাৰ শীৰ্ষ নেতৃত্বৰ লগত আমি আলোচনা কৰোঁ। আৰু বৰ্তমানত আমাৰ সন্মুখত দ্বিতীয় নিৰ্বাচন আছে। দ্বিতীয় নিৰ্বাচনত আমি এইবাৰ যুঁজ এখন হ'ব মূল মন্ত্ৰ লৈ আগবাঢ়ি গৈছোঁ। আৰু বিশেষকৈ আমি বৰ্তমানৰ সময়ত আমি দেখা পাইছোঁ যে এইখন বিজেপি চৰকাৰ এটা পিছত এটা তেওঁলোকে ট্ৰাইবেল মাটি বাহিৰৰ উদ্যোগপতি লৈ বিক্ৰী কৰিবলৈ বিচাৰে। মই জানিবলৈ বিচাৰোঁ যে তেওঁলোকে মাত্ৰ বড়ো, কাৰ্বি মানুহ আৰু আমাৰ ডিমাচা মানুহৰ মাটিহে পাইছে নেকি বিক্ৰী কৰিবলৈ উদ্যোগপতিলৈ?